মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আৰু পাঠ্যপুথিখনৰ নাম হৈছে কি স্পন্দন। এই পাঠ্যপুথিখনত অধ্যায় নম্বৰ 1ত থকা এখন ধুনীয়া গীত দি আছে। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, অধ্যায় 1 আৰু অধ্যায়টোৰ নাম হৈছে কি আমাৰ চৌপাশ। পাঠ হৈছে 1 আৰু পাঠটোৰ নাম হৈছে কি নতুন উমলা গীত। মানে তোমালোকৰ কিতাপত এখন ধুনীয়া গীত দি আছে, ধুনীয়া গান দি আছে। এইখন আজি আমি পঢ়িম। শুনো, গাওঁ আৰু পঢ়ো আহা। আকাশ আকাশ ইমান আকাশ, লাগে ইমান ভাল। পৃথিৱী এখন ঘৰ, আকাশ তাৰে চাল। আকাশ আকাশ ইমান আকাশ, লাগে ইমান ভাল। পৃথিৱী এখন ঘৰ, আকাশ তাৰে চাল। বেলি পৰিল, পিছল খালে নেকি? গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি। বেলি পৰিল, পিছল খালে নেকি? গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি। বতাহ আহে বেগেৰে, আলি হলে নাই। নৈ যায় কবেৰে, ভৰি পিছে নাই। তোমালোকে এইখন এনেকৈ পঢ়িবা। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে এই গীতটো ৰচনা কৰিছে, এই গীতটো লিখিছে। তোমালোকে নামটো মনত ৰাখিবা, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ।